এইটোতো সেইদিনা যিটো ঘটনা হৈছে সেইটোতো প্লেনিঙতে কৰিছে আপচিও ইনভলভ আছে ইউ পি পিও ইনভলভ আছে ডাইৰেক্ট ইয়াৰ ওপৰত আমাৰ কুৱেৰি হ'ব কমিশ্যন বহাব আচলতে ক'ত পৰা কেনেকৈ সেইটো কোনে ইনষ্টিগেট কৰিছে প্লেনিংটো কেনেকৈ কৰিছে সেইবিলাক চব আউট হৈ যাব মুঠতে আমি ৰিটায়াৰ্ড জাজমেণ্টৰ আণ্ডাৰত আমি এইটো কুৱেৰি বহাম বহুত ভালকৈ কুৱেৰি হ'ব আৰু আমি এইটো জাজমেণ্টটো আমি বিচাৰিম নাই এইটো জাজমেণ্ট হোৱাৰ পিছত কাক এৰেষ্ট কৰিব লাগে নালাগে সেইটো আইনে দায়িত্ব ল'ব আইনে কাম কৰিব আমাৰ ক'ব লগা একো নাই আগতে প্ৰতিবাদ নাছিল এইটো আমি জানো এতিয়া নবদলে নৰেষ্ট এইবিলাক ওলাব এইবিলাক মোৰ কাৰণে নতুন কথা নহয় সিহঁতে ওলাবই কৰিব সেইটো ইহঁতৰ যেতিয়া নিজে শাসন কৰিব তেতিয়া আৰু বদলেন নাই কি নাই চব পাহৰি যায় এতিয়া আপচুৱে মানে দিশহাৰা হৈছে বস্তুটো মানে এতিয়া ক্ষমতা নাই আমি কি কৰিম সেইটোৱেই মই ভাবোঁ এই জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও অসমৰ যিমান দল সংগঠন আছে ট্ৰাইবেল হওক নন ট্ৰাইবেল হওক কোনোবা অসমীয়া হওক কোনোবা ৰাজবংশী হওক কোনোবা গাৰো ৰাভা কোনোবা নাথযোগী সব দল সংগঠনত আলোচনা কৰাৰ পিছতহে এই জনজাতিকৰণত কি কৰাটো উচিত সেইটো নিশ্চয় আনইনমাছ ডিচিশ্যনত আহিছে মই যিমান দূৰ জানো বা যিমান মোৰ লগত কিন্তু আলোচনা হোৱা নাই এতিয়ালৈকে NOC আমাৰ 2016 চনতো দিয়া আমি কি দিছে কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই আমাৰ NDAত আছে NDA হিচাপে আমি খেলিম দিব নিদিব এইটো পিছৰ কথা গোটেই অসমৰ NDA হিচাপে ইলেকশ্যন খেলিব 126টা ছিটত খালি 15টা নহয় NDA হিচাপে 126টা ছিটত আমাৰ NDA কেণ্ডিডেট থাকিব NDA হিচাপে আমি খেলিম NDA হিচাপে আপুনি প্ৰচাৰ বাহিৰতো যাব যাব কিয় নাযাব যাব দেই